ৰাষ্ট্ৰপতি ট্ৰাম্পে সৰিয়হ ফুল দেখুৱাইছে প্ৰধানমন্ত্ৰী মোদীক। ট্ৰাম্পৰ ভূতে খেদি ফুৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। ৰাহুল গান্ধীয়ে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ নাম ল'লেই ঘতে ঘতে পানী খায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লোকসভাত মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ নাম লৈ প্ৰধানমন্ত্ৰী মোদীক পানী খুৱালে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সৰিয়হ ফুল খুৱাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। ইপিনে লোকসভাত ট্ৰাম্পৰ নামেৰে প্ৰধানমন্ত্ৰী মোদীক ঘতে ঘতে পানী খুৱাইছে ৰাহুল গান্ধীয়ে। হয়, কথিত বিশ্বগুৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখত ল'ব নোৱাৰে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ নাম। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ নাম ল'বলৈ ভয় কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বৰং বিৰোধীয়ে ডনাল্ড ট্ৰাম্পৰ নাম ল'লেই ঘতে ঘতে পানী খায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা ভিডিঅ' শ্বেয়াৰ কৰি কাৰ্যত এই কথাকে দাবী কৰিলে কংগ্ৰেছ নেত্ৰী সুপ্ৰিয়া শ্ৰীনাথে। কংগ্ৰেছৰ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনাথে লোকসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ এটা ক্লিপ শ্বেয়াৰ কৰি দাবী কৰে যে কংগ্ৰেছৰ নেতা সাংসদ ৰাহুল গান্ধীৰ মুখত ট্ৰাম্পৰ নাম শুনি প্ৰধানমন্ত্ৰী মোদীয়ে লোকসভাত পানী খাবলৈ বাধ্য হয়। কথিত ভিডিঅ'টোত দেখা গৈছে যে ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীৰ ভাষণৰ সময়ত বাধা প্ৰদান কৰিছে। ক্লিপটোত প্ৰধানমন্ত্ৰী মোদীয়ে অপাৰেচন সিন্দুৰৰ বিষয়ে ভাষণ দি আছিল। প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল, আমি আমাৰ লক্ষ্য পূৰণ কৰিলো, যদি আপোনালোকে আৰু কিবা কৰে ইয়াৰ পৰিণাম ভয়ংকৰ হ'ব। এইদৰে কোৱাৰ সময়তেই লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীক বাধা প্ৰদান কৰি কয় যে কৈ দিয়ক যে ট্ৰাম্পে মিছা কথা কৈছে। তেওঁ আৰু কয় যে গোটেই দেশে জানে যে চীনে পাকিস্তানক সকলো দিশতে সহায় কৰিছিল, কিন্তু প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীয়ে তেওঁলোকৰ ভাষণত কেতিয়াও চীনৰ নাম ক'তো উল্লেখ কৰা নাছিল। ৰাহুল গান্ধীৰ এই টিপ্পনীৰ লগে লগেই প্ৰধানমন্ত্ৰী মোদীক সুৰক্ষা দিবলৈ গৃহমন্ত্ৰী অমিত শ্বাহে ৰাহুল গান্ধীক আক্ৰমণ কৰে। কিন্তু গৃহমন্ত্ৰী শ্বাহৰ এই প্ৰতিৰক্ষাত্মক আক্ৰমণেও ৰক্ষা কৰিব নোৱাৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। ৰাহুল গান্ধীৰ মুখত ডনাল্ড ট্ৰাম্পৰ নাম শুনি অস্বস্তিত পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টেবুলত থকা পানী গিলাচ খাইহে ৰক্ষা পৰে। লোকসভাত হোৱা এই ঘটনাটোকে ৰাহুল গান্ধীৰ মুখত ট্ৰাম্পৰ নাম শুনি প্ৰধানমন্ত্ৰী মোদীয়ে পানী খাবলৈ বাধ্য হোৱা বুলি দাবী কৰিছে কংগ্ৰেছৰ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনাথে। ইউটিউবাৰ ধ্ৰুৱ ৰাঠিয়ে লোকসভাত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীক ঘতে ঘতে পানী খোৱা বুলি কটাক্ষ কৰিছে। ধ্ৰুৱ ৰাঠিয়েও এই ক্লিপটো শ্বেয়াৰ কৰি ৰাহুল গান্ধীৰ টিপ্পনীৰ উদ্ধৃতিৰে প্ৰধানমন্ত্ৰী মোদীয়ে যে পানী খাবলৈ বাধ্য হোৱা বুলি দাবী কৰিছে। উল্লেখ্য যে ডনাল্ড ট্ৰাম্পৰ ভাবুকিৰ পাছতেই পাকিস্তানৰ সৈতে ভাৰতে যুদ্ধবিৰতি কৰা বুলি দাবী কৰি আহিছে বিৰোধীয়ে। এতিয়ালৈকে খুদ মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পেও প্ৰায় 25 বাৰো অধিক এই দাবী কৰিছে। পিছে ট্ৰাম্পৰ নাম লৈ প্ৰধানমন্ত্ৰী মোদীয়ে এই দাবী নস্যাৎ কৰা নাই। ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এই দাবীৰ পিছতেই কংগ্ৰেছে বিজেপি চৰকাৰক আক্ৰমণ কৰি আহিছে। বিৰোধীৰ দাবী যে ডনাল্ড ট্ৰাম্পৰ নাম ল'বলৈ ভয় কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। সেয়ে ট্ৰাম্পৰ নাম লৈ প্ৰধানমন্ত্ৰী মোদীয়ে ট্ৰাম্পৰ দাবীক ভুৱা বুলি দাবী কৰিব পৰা নাই প্ৰধানমন্ত্ৰীয়ে। বৰং চালেবেৰে কোবাই প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিশ্বৰ কোনো দেশেই যুদ্ধবিৰতি কৰিবলৈ বাধ্য কৰা নাছিল, বৰং পাকিস্তানে ফোন কৰাৰ বাবেহে যুদ্ধবিৰতি কৰা হৈছিল। ইপিনে বন্ধু বন্ধু বুলি দাবী কৰি অহা ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোদীৰ মূৰৰ কামোৰণি হৈ পৰিছে। ইতিমধ্যে ট্ৰাম্প প্ৰশাসনে ভাৰতৰ বিৰুদ্ধে 25% শুল্ক আৰোপ কৰি মোদী চৰকাৰক সৰিয়হ ফুল দেখুৱাইছে। ইয়াৰ বিপৰীতে মোদী চৰকাৰে এতিয়ালৈকে কোনো পদক্ষেপ গ্ৰহণ কৰিব পৰা নাই। বিৰোধীয়ে এই বিষয়টো নৰেন্দ্ৰ মোদী চৰকাৰক তীব্ৰ ভাষাৰে আক্ৰমণ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।